আমি 95 নং ডিমৌ সমষ্টি নহাট গাঁও পঞ্চায়তৰ অন্তৰ্গত আমি ৰাইজ একত্ৰিত হৈ উজনি অসমৰ 3খন জিলা শিৱসাগৰ চৰাইদেউ আৰু যোৰহাটত যি পলয়নকাৰী বানে যি বিভীষিকা সৃষ্টি কৰিলে সেই বানপীড়িত দৰিদ্ৰ কৃষকসকলক আমি কঠীয়া যোগান ধৰাৰ মানসেৰে আজি নহাটৰ মাজমজিয়াত আমি 8 বিঘাকৈ মাটিত 12 কুইণ্টেল আজি কঠীয়া ছটিয়াইছোঁ ছৈলাহী ধানৰ কঠীয়া যিসকল কৃষক বন্ধুক ছৈলাহী ধানৰ কঠীয়া আৱশ্যক হ'ব আমাৰ সৈতে আমি যোগাযোগ কৰিবলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে দেখিছে বিভিন্ন অঞ্চলত পলয়নকাৰী বানে কেনেকুৱা ধৰণৰ বিভীষিকা সৃষ্টি কৰিছে, মানুহৰ ঘৰ দুৱাৰ উটুৱাই লৈ গৈছে, পশুধন উটুৱাই লৈ গৈছে, খাদ্য সামগ্ৰী উটুৱাই লৈ গৈছে, খেতি বাতিকে আদি কৰি সকলোবিলাক নষ্ট কৰি দিছে। আমি কিনো সহায় কৰিম। আজি আমি যি দুৰ্ভিক্ষ অৱস্থা এই অৱস্থাক অনুকৰণ কৰি আমি কেইজনমান যুৱবন্ধু সতীৰ্থৰ সহযোগত আজি আমি 12 বিঘা মাটি যি কঠীয়া ছটিওৱাৰ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। এইখিনিতে আমি এটা আপোনালোক সকলো বানপীড়িত ৰাইজলৈ এটা অনুৰোধ আমি জনাব বিচাৰিছোঁ। আমাৰ ইয়াত যথেষ্ট সংখ্যক কঠীয়া পাব, গতিকে আমি এই কঠীয়াখিনি আপোনালোকৰ বাবেই আমাৰ ৰাইজৰ সহযোগত আমি আপোনালোকলৈ আগবঢ়াম বুলি এই চেষ্টা অব্যাহত ৰাখিছোঁ। গতিকে আপোনালোকেও আমি এটা নম্বৰ দিছোঁ, সেই নম্বৰটোত আপোনালোকে আমাৰ লগত যোগাযোগ কৰি নিৰ্দিষ্ট সময়ত যেতিয়া নেকি আপোনালোকৰ পথাৰবিলাক ৰোৱাৰ উপযোগী হৈ উঠিব তেতিয়াহ'লে আমাৰ 9101753353 নম্বৰত আপোনালোকে ফোন কৰিব আৰু আমি আপোনালোকক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।